তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা সৌজন্যাত আৰু বৰগুৰি উপশাখা ছাত্ৰ সন্থাৰ উদ্যোগত লগতে বৰগুৰি যুৱ সংঘৰ সহযোগত বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু বিহু নাচ কৰ্মশালাত কেৱল আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাত আজি শেষৰ দিন আৰু শেষৰ দিনটোত মই উপস্থিত আছোঁ এই বৰগুৰি যুৱ সংঘৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণত আৰু মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। পোনে পোনে বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এনেদৰে আজি যি শেষৰ দিনটোত এতিয়া প্ৰশিক্ষণ লোৱাৰ শেষ দিনটোত এতিয়া এনেদৰে প্ৰদৰ্শন কৰা দেখা গৈছে। যিসকল প্ৰশিক্ষাৰ্থী আছিলে, যিসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল, সেই প্ৰশিক্ষণ গ্ৰহণ কৰা এয়া নাচনীসকলে এতিয়া প্ৰদৰ্শন কৰা এনেদৰে দেখা গৈছে। আৰু মই পোনে পোনে প্ৰথমে অলপ বিহুৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। যি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হৈছিল, সেই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ যি শেষৰ দিনটোত প্ৰদৰ্শন কৰি থকা দেখা গৈছে। এতিয়া এনেদৰে মই পুনৰ বিহু মাজলৈ সোমাই যাব চেষ্টা কৰিছোঁ। সতীৰ্থক দেখা থাকিবলৈ অনুৰোধ কৰিছোঁ। আৰু যিসকল উদ্যোক্তা আছে, উদ্যোক্তাসকলৰ পৰা তেওঁলোকৰ পৰা মন্তব্য ল'ম। পোনপ্ৰথমে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কিমান সংখ্যক ইয়াত প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা? ইয়াত প্ৰায় 200গৰাকীমান আমাৰ প্ৰশিক্ষাৰ্থী আছে, ঢুলীয়া নাচনী। আৰু বৰগুৰি উপশাখা ছাত্ৰ সন্থাৰ এইটো খুব এটা ডাঙৰ বৃহৎ আমাৰ কাৰ্যসূচী। গতিকে খুব ভাল লাগিছে। আমাৰ নাচনী আৰু ঢুলীয়াই গোটেই মঞ্চখন উদুলি মুদুলি কৰিছে। গতিকে সকলো অসমবাসী ৰাইজক আমি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত যিহেতু এবাৰ বৰগুৰি আঞ্চলিক যুৱ সংঘৰ বৃহত্তৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত প্ৰথমে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি জানিবলৈ পাৰিছোঁ যে বৰগুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত যি বহাগী বিদায় ইয়াত উদযাপন কৰে আপোনালোকে, ইয়াৰ এবাৰ সোণালী জয়ন্তী বৰ্ষ। লগতে ইয়াত প্ৰতি বছৰ দৰে এইবছৰ সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে এতিয়া ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰা দেখা গৈছে। কি বাৰ্তা প্ৰেৰণ কৰিবা আজি ইয়াৰ পৰা? প্ৰথমতে মই আপডেট নাওলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আগন্তুক ৰঙালী বিহুৰ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিটো কথা কৈছে যে বৰগুৰি আঞ্চলিক যুৱ সংঘৰ সোণালী জয়ন্তী আচলতে আমাৰ সংঘৰহে সোণালী জয়ন্তী। বিহুখন আমাৰ 19 সংখ্যক বিহু সন্মিলন, 19 সংখ্যক বিহু সন্মিলনৰ লগত সংগতি ৰাখি আমি যুৱ সংঘৰ এই সোণালী জয়ন্তী বৰ্ষ হিচাপে আমি এবাৰ পালন কৰিম বুলি ভাবিছোঁ, বিহুখনৰ লগত সংগতি ৰাখিয়ে। গতিকে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।
আপোনালোকৰ নিউজ মাধ্যমৰ যোগেদি আপোনালোকৰ সকলো সংবাদদাতাসকলৰ আমি সহযোগিতা কামনা কৰিছোঁ। আৰু এটা কথা আমি কি প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ দৰে এই বছৰো আমি সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত উদ্যোগত আমাৰ সহযোগত বৰগুৰি আঞ্চলিক যুৱ সংঘৰ সহযোগত আমি এখন কণমানি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঢোল বাদনৰ বিহু নাচ প্ৰতিযোগিতা আমি বিহু নাট কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য যাতে আমাৰ কণ উঠি অহা কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ অসমৰ কৃষ্টি অসমীয়া কৃষ্টি ঢোল বাদন যাতে আৰু বিহু নাচত যাতে তেওঁলোকে উন্নতি সাধন কৰিব পাৰে আৰু আগন্তুক তেওঁলোকে যাতে আৰু এটা উচ্চ পৰ্যায়ত যাতে আমাৰ বিহু হেৰি কঢ়িয়াই লৈ যাব পাৰে সেই উদ্দেশ্যে আগত ৰাখি আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ।